আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। আৰ্যসকল ভাৰতলৈ 2000ৰ পৰা 1500 চনৰ মাজত অৰ্থাৎ 1500 খ্ৰীষ্টপূৰ্বৰ মাজত আৰ্যসকল ভাৰতলৈ আহিছিল। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। তো ফ্ৰেণ্ডছ, আজি প্ৰধানকৈ আগন্তুক আহিবলগীয়া অসম পুলিচ তথা অসমৰ যিসকল কম্পিটিটিভ এক্সাম আছে সেই সকলো এক্সামৰ বাবে চিলেক্টেড কুৱেশ্যন মই লৈ আহিছোঁ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাব। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন দিয়া আছে চাৰিটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিলে ৰজা বিম্বিসাৰ। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। আৰু মগধ সাম্ৰাজ্য প্ৰতিষ্ঠা হৈছিলে প্ৰায় খ্ৰীষ্টপূৰ্ব 544 চনত। খ্ৰীষ্টপূৰ্ব 544 চনত। আৰু মগধ সাম্ৰাজ্য শাসন কৰিছিলে প্ৰায় 52 বছৰ, অৰ্থাৎ 52 ইয়াৰ্ছ শাসন কৰিছিলে। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন ঠাইৰ পৰা আহিছিল? আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিলে প্ৰায় 327 খ্ৰীষ্টপূৰ্বত। আৰু এওঁ আহিছিলে মেচিডোনিয়াৰ পৰা আহিছিলে। কেতিয়াবা 327ৰ ঠাইত 326 বুলিও আপোনালোকে পাব। গতিকে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে মহান মৌৰ্য সম্ৰাট হিচাপে কাক জনা যায়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। মহান মৌৰ্য সম্ৰাট হিচাপে ৰজা অশোকক জনা যায়। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায়? চাৰিটা অপশ্যন দিয়া আছে ইয়াতে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। চন্দ্ৰগুপ্ত মৌৰ্য হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাখৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ভাখৰা নাংগল বান্ধ এইটো আছে, ভাখৰা নাংগল বান্ধ আছে সতলুজ নদীৰ ওপৰত। পাঞ্জাৱৰ সতলুজ, আৰু এই নদীটো আছে পাঞ্জাৱত। গতিকে পাঞ্জাৱৰ সতলুজ নদীৰ ওপৰত। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন দিয়া আছে চাৰিটা। সিংহ, বাঘ, নাহৰ ফুটুকী বাঘ, হাতী। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি। নাহৰ ফুটুকী বাঘ হ'ব কাৰেক্ট এনচাৰ। পেন্থাৰ হ'ব কাৰেক্ট এনচাৰ। তো ফ্ৰেণ্ডসকল, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে ম'হ যুঁজ কিহক কেন্দ্ৰ কৰি উদযাপন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে। মাঘ বিহু, বহাগ বিহু, দৌল উৎসৱ, কাতি বিহু। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। মাঘ বিহুক কেন্দ্ৰ কৰি ম'হ যুঁজ পালন কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে কোন পৰম্পৰাগত উৎসৱক নৰসিংহ বুলিও জনা যায়? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, পৰাগ। এইটো উৎসৱ হ'ল প্ৰধানকৈ মিচিংসকলে এই উৎসৱটো পালন কৰে। গতিকে পৰাগ উৎসৱ এইটো নৰসিংহ বুলিও জনা যায়। আলিয়ে আই লিগাং এই উৎসৱটোও মিচিংসকলে পালন কৰে। আলিয়ে লিগাং যেতিয়া পালন কৰে, যেতিয়া নেকি শস্যৰ বীজ ৰুৱে, সেই সময়ত মিচিংসকলে আলিয়ে আই লিগাং উৎসৱটো পালন কৰে। আৰু যেতিয়া নেকি শস্য চপোৱা হয়, অৰ্থাৎ কাটা হয়, সেই সময়ত শস্য চপোৱাৰ 5 দিন পিছত গতিকে পৰাগ উৎসৱ পালন কৰে মিচিংসকলে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে
বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল? পালি ভাষাত, আৰবী ভাষাত, তেলেগু ভাষাত, সংস্কৃত ভাষাত। বুদ্ধদেৱে পালি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? 4টা অপশ্যন দিয়া আছে, দানৱ, পাল বংশ, বৰ্মন বংশ, ভৌমা বংশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, নৰকাসুৰে ভৌমা বংশৰ প্ৰতিষ্ঠা কৰিছিল। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, গৌড় ৰাজ্য ক'ত অৱস্থিত? 4টা অপশ্যন দিয়া আছে, কমতা ৰাজ্যত, কামৰূপ, গৌড় ৰাজ্যত, চুতীয়া ৰাজ্যত। গৌড় ৰাজ্য হ'ল কমতা ৰাজ্যত অৱস্থিত। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে? 4টা অপশ্যন দিয়া আছে, কুচ কাৱাচ বা কম্বজ, কুচ, কোচ, কৰাচ। কোচ শব্দৰ উৎপত্তি আহিছে কোৱাচ বা কম্বজৰ পৰা। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল? 4টা অপশ্যন দিয়া আছে, শংকলা, বিমলা, ভানুমতী, বিপাশা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, শংকলা আছিলে কোচ ৰজা ৰঘুদেৱ জীয়েকৰ নাম আছিলে শংকলা। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, আহোমসকল কোন নৃত্য গোষ্ঠীৰ লগ আছিলে? এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। টাই, দ্ৰাবিড়, ইণ্ডো, টাই মংগোলীয়। আহোমসকল আছিলে প্ৰধানকৈ টাই মংগোলীয় গোষ্ঠীৰ। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিলে? ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিলে? এইটো হৈছিলে ব্ৰহ্মদেশত। অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। ব্ৰহ্মদেশত, অৰ্থাৎ ব্ৰহ্মদেশ বৰ্তমানৰ যি ম্যানমাৰ আছে তাকে ব্ৰহ্মদেশ বুলি বুজাইছে। গতিকে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিলে? 1826 চনত হৈছিলে ইয়াণ্ডাবু সন্ধি। আৰু ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিলে? ব্ৰহ্মদেশৰ মাজত আৰু ইংৰাজৰ মাজতে ইয়াণ্ডাবু সন্ধি হৈছিলে। তো ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে, বাণ ৰজাৰ জীয়েকৰ নাম কি? উষা, চিত্ৰলেখা, কংকিনী, ৰাধা। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, উষা হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইটাখুলিৰ ৰণ কেতিয়া হৈছিলে? ইটাখুলিৰ ৰণ কেতিয়া হৈছিলে? ইটাখুলিৰ ৰণ হৈছিলে 1682। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ। 1682 হৈছিলে ইটাখুলিৰ ৰণ। আৰু কাৰ কাৰ মাজত হৈছিলে? মোগল আৰু আহোমসকলৰ মাজত হৈছিলে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভীমপুত্ৰ ঘটক কোচ কোন ৰাজ্যৰ অধিকাৰী আছিলে? কুন্তিল, কামৰূপ, হিড়িম্বাপুৰ, কমতা। এওঁ আছিলে হিড়িম্বাপুৰৰ অধিকাৰী। অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ চি হ'ব লাগিছিলে, ইয়াতে অপশ্যনকেইটা লিখোঁতে উল্টা পাল্টা হৈছে, গতিকে অপশ্যন নম্বৰ চি হ'ব এইটো হিড়িম্বাপুৰ হ'ব কাৰেক্ট এনচাৰ। এইটো অপশ্যন নম্বৰ বি হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে ফ্ৰেণ্ডসকল, আজিৰ অন্তিমটো কুৱেশ্যন হয়, আহোম ৰাজত্বৰ পতনৰ কাৰণ কি? এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। আহোমসকলে কিমান চনৰ পৰা ৰাজত্ব কৰিছিলে? 1228 চনৰ পৰা আহোমসকলে ৰাজত্ব কৰিছিলে, প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিলে। আৰু আহোমসকলৰ ৰাজ্যৰ পতনৰ প্ৰধানকৈ কাৰণ আছিলে গৃহকন্দল। প্ৰধানকৈ বহুতকেইটা বিদ্ৰোহ আছিলে ইয়াৰ ভিতৰতো, কিন্তু প্ৰধানকৈ গৃহকন্দল বুলি কোৱা হয় আহোম ৰাজত্বৰ পতনৰ মূল কাৰণ আছিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব। আৰু যদি নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় অসম।